শ্ৰোতাৰ দৰ্শকসকল লগতে সদৌ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল গোৱালপাৰা জিলাৰ দুধনৈ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত এনেদৰে দেখা গৈছে কৰ্মী সহায়িকাসকলে উত্তাল প্ৰতিবাদ বিক্ষোভ প্ৰদৰ্শন কৰি আছে কিয়নো দীৰ্ঘদিনীয়া এক দাবী আছিল তেখেতসকলৰ যে মাননি বৃদ্ধি কৰিব লাগে আৰু যি মাননি বৃদ্ধিৰ প্ৰস্তাৱ সঞ্চালক মহোদয়ে চৰকাৰলৈ প্ৰেৰণ কৰিছিল তাৰ কোনো কাৰ্যকৰী কৰা দেখা যোৱা নাই আৰু তাৰ প্ৰতিবাদত এনেদৰে বিক্ষোভ প্ৰদৰ্শন কৰা দেখা গৈছে আৰু এই কাৰ্যালয়ৰ সন্মুখত এই কৰ্মী সহায়িকাসকলে কিন্তু উত্তাল প্ৰতিবাদ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিছে এই মুহূৰ্তত আপোনালোকে চাই থাকিব আৰু ৰাজ্যিক সভানেত্ৰী গৰাকীৰ মন্তব্য ল'বলৈ যত্ন কৰিম আৰু এটা ভিডিঅ' যোগে এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াবলৈ যত্ন কৰিছোঁ চাই থাকিব যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ছ' মাছ এতিয়া চাওঁ আহক ভিডিঅ'টো এই মুহূৰ্তত মই দুধনৈ ICDS প্ৰজেক্টৰ ৰংজলিত কাৰ্যালয় আছে ইয়াতে বিক্ষোভ চলি আছে কৰ্মী সহায়িকাসকলৰ আৰু ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এয়া দেখিবলৈ পাইছোঁ আমি এনেকৈ বিক্ষোভ চলি আছে সভানেত্ৰীগৰাকী শ্লোগান দি আছে আটাইয়ে এক দীৰ্ঘদিনীয়া দাবী সেই দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত তেখেতসকলে পণ লৈছে প্ৰতিবাদ জনাই থাকিব বিক্ষোভ পিকেটিং ইত্যাদি যি কৰিব লাগে সকলোখিনি কৰিব আগন্তুক আৰু যদি ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ জনাব লাগে প্ৰতিবাদ জনাব আৰু সংকল্প লৈছে তেখেতসকলে এনেদৰে মাননি বৃদ্ধি নোহোৱালৈকে চৰকাৰৰ প্ৰতি যি ডাইৰেক্টৰ ছাৰে প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱ যদি গৃহীত নহয় সেই পৰ্যন্ত এনেকৈ প্ৰতিবাদ চলাই থাকিব এয়া ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ সভানেত্ৰী বাইদেউ আছে জয়মতী দাস বাইদেউ তেখেতৰ পৰা দুআষাৰ শুনিবলৈ বিচাৰিছোঁ বাইদেউ অকণমান কওকচোন আপোনালোকে দীৰ্ঘদিন প্ৰতিবাদ জনালে চৰকাৰে কাণ সাৰে নিদিলে এতিয়া কি কৰিব বিচাৰিছে হয় প্ৰথমতে আচলতে আমাৰ এনেকুৱা ধৰণৰ সাক্ষাৎকাৰ বহুত দিলোঁ যোৱা অক্টোবৰ মাহৰ পৰাই আমাৰ লাগাতাৰ আন্দোলন চলি আছে আৰু আন্দোলনৰ ফলশ্ৰুতিত আমাৰ তেতিয়াৰ সঞ্চালক মহোদয় মাননীয় বিভাস কুমাৰ মোদীদেৱে আমাৰ কাৰণে এটা প্ৰপ'জেল পঠালে কৰ্মীৰ কাৰণে 12,000 মিনি কেন্দ্ৰৰ কৰ্মীৰ কাৰণে 10,000 আৰু সহায়িকাৰ কাৰণে 7,000 প্ৰপ'জেল দিছপুৰত পঠিয়ালে প্ৰপ'জেলটো সঁচাকৈ গৈছে আমি দিছপুৰতো খবৰ ল'লোঁ আৰু অতি পৰিতাপৰ বিষয় যিবিলাক মানে ৰাজহুৱা সভা সমিতি হয় চৰকাৰী সভা সমিতি হয় তাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যায় সভা সমিতিবিলাকত আৰু যি অঞ্চলতে যায় সেই অঞ্চলৰ অংগনবাড়ীবিলাকে এখন স্মাৰক পত্ৰ লৈ কিনে তেওঁক সাক্ষাৎ কৰে আৰু তাতেই তেওঁ মৰম কৰি কৰি আমাৰ ছোৱালীবিলাকক কয় তহঁতে আন্দোলন নকৰিবি তহঁতৰ 10-12,000 হৈ আছে য'তেই হয় ততেই সেই একে কথা কয় মই সাক্ষাৎ কৰিছিলোঁ তেওঁক বঙাইগাঁৱত তেওঁ কৈছে তহঁতৰ মাননি বৃদ্ধি হ'বতো কিন্তু আজিলৈকে এতিয়া যোৱা আপোনালোকে গম পাইছে যোৱা 12 ফেব্ৰুৱাৰীত বাজেট উত্থাপন কৰিলে এতিয়াও আমি আশা ৰাখিছোঁ ছাপ্লিমেণ্টাৰী বাজেটত যেনিবা আমাৰ এটা কিবা হয় সেইকাৰণে আমি আন্দোলনটো সাৰি দিয়া নাই কষ্ট হৈছে কষ্ট মানে এইটো কাৰণতে হৈছে মাত্ৰ 6,500 টকাত গাড়ীৰ ঘোঁৰা দৌৰাই ছোৱালীবিলাকে ঘৰতে সকলোৰে অফিচ নহয় আজি 15 কিলোমিটাৰ 20 কিলোমিটাৰ পৰা ছোৱালী সদায় আহি আছে কাঠিৰ ধন ভাঙি এতিয়া নানান অসুবিধা অংগনবাড়ীয়ে জীয়াটো ভুগিব লগা হৈছে এতিয়া চৰকাৰৰ নীতিৰ পৰিৱৰ্তন কৰিবৰ কাৰণে মোৰ নিচিনা জয়মতী বহুত অসমত লগা হৈছে কিয় হৈছে কাৰণ ঠায়ে ঠায়ে আপোনালোকে গম পাইছে যোৱাকালি বোলে আপুনি হাইস্কুলতো কিবা ডিউটি কৰিছে ময়ো আছিলোঁ তো চৰকাৰী স্কুলবিলাক উঠাই দি আছে চৰকাৰী স্কুলবিলাক উঠাই দিয়ে এটা গ্ৰাম্যাঞ্চলৰ স্কুলবিলাক যেতিয়া উঠি যাব তেতিয়া সেই গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাক ক'ত পঢ়িব
প্ৰাইভেট স্কুলতো অংগনবাড়ীৰ আশা ৰান্ধনীৰ ল'ৰা ছোৱালীটো প্ৰাইভেট স্কুলত পঢ়িব নোৱাৰিব। এটা সময়ত কি হ'ব, আমাৰ ল'ৰা ছোৱালীবিলাকে ভাণ্টা খেলিব, অ'ত বৰশী মাৰিব, ত'ত মাছ মাৰিব, এনেকুৱা ধৰণৰ থাকি যেতিয়া পৰিণত হ'ব তেতিয়া চৰকাৰে খুলি দিয়া মদৰ দোকানত যায় মদ খাব আৰু সন্ধিয়া আহি মাক বাপেকক পিটিব, এনেকুৱা অশান্তি। আৰু সেই জ্বালাত কম বয়সতে মাক বাপেকে মৃত্যুৰ মুখত যুঁজিব লগা হ'ব। এনেকুৱা এটা অৱস্থা আমাৰ অসমৰ CM ডাঙৰীয়াই আনিছে। গতিকে অৱসান বিচাৰিছোঁ। সেইকেইটা পইচা লৈ আমাৰ অংগনবাড়ীয়ে যেতিয়া বজাৰ কৰিব যায় মানে চকুৰে ধোঁৱা কোঙা দেখে। কাৰণ সেইকেইটা মাত্ৰ 6,500 টকা 3,3200 টকাৰে এখন সংসাৰ চলিব পাৰে নেকি? গতিকে মূল্যবৃদ্ধি নামৰ ৰাক্ষসটো তেওঁলোকে দমন কৰিব পৰা নাই। তেওঁলোকে ধাৰ কৰি আঁচনি দিছে। আৰে বাবা, কিয় আঁচনি লাগে? অৰুণোদয় কিয় লাগে? জল জীৱন কিয় লাগে? তোমালোকে জল জীৱন দিছা, তাতকৈ বেনাৰ পোষ্টাৰ লিখোঁতে হৰ্ডিং বনাওঁতে কৰোৰ টকা খৰচ কৰিছা। এতিয়ালৈকে মোৰ ঘৰত যিটো খুঁটা পুতি হৈ গৈছে জল জীৱনৰ, পানী ওলোৱা নাই। তাৰমানে কি? তোমালোকে হৰ্ডিং পোষ্টাৰটো বনালে কৰোৰ টকা খৰচ কৰিলাই। সেই পইচাবিলাক আমাৰ অংগনবাড়ীৰ মাননীৰ লগত কিয় প্লাছ নকৰে? কমচে কম এনেকুৱা ধৰণৰ আন্দোলন হয়। তেওঁ বোলে অসমত আন্দোলনে দেখা নাপায়। এই যে বুৰঞ্জীয়ে এটা ৰজা দি গৈছিল, জ্ঞানী মূৰ্খ ৰজা মহম্মদ বিন তগলক, সেই তগলকী ৰাজত্ব হিমন্ত বিশ্ব শৰ্মাই চলাই আছে। তেওঁ এফালে ৰাইজক আমাৰ নিচিনা সাধাৰণ মানুহবিলাকক দুৰ্ঘৰ বিপাঙত পেলাইছে। খাব লগা বস্তুটো নাখাওঁ। আমাৰ অংগনবাড়ীবিলাক চাওক, এইবিলাক চব কম বয়সীয়া, কিন্তু কামৰ লগত যুঁজি এওঁলোকে 20 বছৰীয়াবিলাক 40 বছৰীয়া হৈছে। গতিকে অৱসান বিচাৰিছোঁ। লাঞ্ছনা বঞ্চনা চৰকাৰে আমাক বহুত দিলে। আমি প্ৰাপ্য মজুৰি, আমাক কাম কৰাইছে। আমি বোলে ভলণ্টিয়াৰ। যদি আমি ভলণ্টিয়াৰ হয়, আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা যদি ভলণ্টিয়াৰ হয়, চৰকাৰী কাম আমাৰ হাতে কিয় কৰায়? যদি চৰকাৰী কাম কৰিব লগা হয়, চৰকাৰীকৰণ অংগনবাড়ী কিয় নকৰে? এইটো ৰিকুৱেষ্ট CMলৈ। গতিকে ইমানে, আৰু ক'ব লগা আছিল, মোৰ সময় নাই, মই এক ঠাইত যাব লাগিব। গতিকে ধন্যবাদ বাইদেউ, ধন্যবাদ, অশেষ ধন্যবাদ আপোনালৈ।